চলিয়াত কুলেদি বৰবিল যুক্ষিবিৰৰ আজি শেষ দিন। শেষ দিনৰ দিনা এটা কাৰ্যসূচী থাকে, গুৰু দক্ষিণা কাৰ্যসূচী। গুৰু দক্ষিণা হিচাপে মই কোনো ঠাইত পইচা নলওঁ। ভাৰতীয় সংস্কৃতিত এটা নিয়ম আছে গুৰু দক্ষিণা দিয়া। সেই মৰ্মে সৰু ল'ৰা ছোৱালীসকলে কিছুমানে কলম, কাঠ পেঞ্চিল নহ'লে গছৰ পুলি দিয়ে। যিহেতু সকলো শিকলৈ চাই থাকক, এটা সাধু কথা কোৱা হ'ব আজি। সাধু কথাটো খুব মন দি শুনে যেন। আমাৰ আজি যুগৰ শেষ অনুষ্ঠানটো চলি আছে, হয়নে? আজিৰ পৰাতো মই নাহোঁ, আহিম আৰু কেতিয়াবা কেইজনৰ মাজত কোনদিনা আহিম মেছেজ কৰি দিম গ্ৰুপত, সিদিনা মতে সেনেকৈ আহি যাম। এতিয়া চলি ইয়াত যিহেতু আজি গুৰু দক্ষিণা কাৰ্যসূচী আছে, হয়নে? মুকলি গুলি কিনি কি আনিছে দেখা দিছোঁ একবাৰ। কি আনিছে তুমি? এই যাওঁ চলি ইয়াত মোৰ কাৰণে গুৰু দক্ষিণা কিমান বস্তু আনিছে। এই যাওঁ গামোচা আনিছি, কলম আনিছি, এই যাওঁ কলম আনিছি, এই যাওঁ গছৰ পুলি আনিছি, এই বাবুহঁতেও কলম আনিছি, দেখিছে না? অলপ দেৰিকৈ লৈ আছোঁ হা চলি ইয়াত। এতিয়া সৰু এটা সাধু কথা কওঁ, তহঁতৰ সাধু কথা কোৱা হোৱা নাই, হয়নে? সাধু কথা এটা কওঁ, তই শুনি থাকিবি দেই। এটা ৰজা আছিল, ৰজাৰ এটা ছাগলী আছিল। ছাগলীটো কি হ'ল, সদায় তাৰমানে চাৰিবা নাই, পথাৰত চাৰিবা নাই আৰু চাৰিবা নাই কি হ'ল, যেতিয়া ঘৰ পথাৰত চাৰি চাৰি আহে নহয়, যেতিয়া ঘৰত যেতিয়া লৈ আহে, ঘৰত তাৰমানে আৰু ঘাঁহ খায়। কি হ'ল, যেতিয়া সেনেকৈ যেতিয়া চাৰি চাৰি আহে, আকৌ যেতিয়া ঘৰত যেতিয়া লৈ আহে নহয়, আকৌ ছাগলটো ঘাঁহ খায়। ৰজাই ভাবিছে এতিয়া ইমান ধুনীয়াকৈ মই হেৰি পথাৰত খুৱাই খুৱাই আনিলোঁ, ই ঘৰত আৰু কি আহি মোক দেই, তাক কি পেট নভৰে নেকি? সেই বুলি কি কৰিলে আৰু কি বঢ়িয়াকৈ খুৱাই আনিছে আৰু পথাৰত যাই পেলাই যি খায় তাকে খুৱাইছে। ঘৰত যেতিয়া আহে নহয় আৰুতো খায় সি। ছাগলী সেনেকুৱা চাবিচোন, পথাৰত খাই খাই আৰু ঘৰত একদম পুৰা ঘাঁহ চাহ খুৱাই থাকে, তথাপিও আৰু খাব ধৰে মকৰা মুৰ্গী কৰি খালে। তাৰপিছত কি হ'ল, ৰজাই ভাবিছে মোৰ ছাগলীটো পেট নভৰে গম পায়। এদিন গাঁৱৰ মানুহ এনাউন্স কৰি দিছে যে মোৰ ছাগলী যোনে পেট ভৰাব পাৰে 1 তোলা সোণা দিয়া হ'ব। গাঁৱৰ মানুহ ভৰ্তি হৈ পেলাই কৈছে কি মই নিম। ছাগলটো লৈ গ'ল, লৈ পেলাই কি কৰে, সদায় বঢ়িয়াকৈ তাক খুৱাই দিয়ে, খুৱাই ভাত খাই যি খায়, ঘাঁহ খাই যি খায়, খুৱাই খুৱাই আনে। ৰাতিপুৱা যেতিয়া ৰজা তাক লৈ আহে, ৰজা যেতিয়া আমি ঘাঁহ আনি দিয়ে আৰু হেৰি ছাগলটো আকৌ মোক দিয়ে, আমাক খাব ধৰে। ছাগলীটো পেট ভৰা নাই, সেনেকৈ গাঁৱৰ মানুহ নিয়াওঁতে কোনো তাৰমানে পেট ভৰাব নোৱাৰিলাক। কাষত বহি আছিল বীৰবল। বীৰবলে কৈছে মই পাৰিম ৰজা। তই পাৰিবি, গাঁৱৰ মানুহ কতই নিলাক, মোৰ ছাগলী পেট ভৰাব নোৱাৰিলাক, তই পাৰিবি। কৈছে মই পাৰিম, দেখ তই এইবাৰ নহয় তই নি। এইবাৰ সি গৈছে গম পাইছে না, ছাগলীটোক নিছি, নি পেলাই অন্যদিনা বেলেগে নিছিল, কি কৈছে খাবা দিছিল। এইবাৰ কি বীৰবলে কি কৈছে না, খাবা দিয়া নাই, ঘাঁহে দিছে আগত। ছাগলীটো খাবা হওঁতে কি কৰে, কোব মাৰ দিয়ে। ছাগলীটো খাবা আহে কোব মাৰ দিয়ে। ওরা তাক কোবাতে গেছে, কোবাতে কি হ'ল, তাৰ ভিতৰত ভগুমে গেছি। ভগুমে কি হৈছে, এতিয়া কি হ'ল, এতিয়া নাখা হৈছে আস্তে আস্তে। খালি মাৰিব ৰাতিপুৱা ৰজা তাক লৈ আহিছে। ৰজা কৈছে ৰজা যেতিয়া ঘাঁহখিনি আগবাঢ়ি দিয়ে, বীৰবলটো সেখানি লৈ থিয় হৈছে। যিমানে ঘাঁহখিনি ৰজা লগে দিয়ে, সিমানে ছাগলীটো পিছে পিছে যায়। কিয় পিছে যাবচোন, হা ভয়তে মাৰিব বুলি পিছে পিছে যায়। তেতিয়া গম পাইছে কি জানা, ছাগলীৰ পেট ভৰিল। ইফালে কিন্তু ছাগলী কিন্তু লগা নাই আছিল, ইমান বুদ্ধি খাটাইছে হা। তাৰমানে ছাগলী যেনেকৈ পেট নভৰে কোনোদিন, আমাৰ মানুহৰো পেট নভৰে কোনোদিন। কিয় কচোন, হয় মিন নুকুলে লাগে 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 লাগে। যাৰ নাই সিহঁতক লাগে বেলেগ কথা, যাৰ আছে সিহঁতক আৰু লাগে। তহঁতৰ 10 যোৰা কাপোৰ থাকে, পূজাৰ দিনা আৰু লাগব, হয় না? ঘৰত 20 যোৰামান কাপোৰ থোৱা আছে বাকাচত, পিন্ধাই নাই কোনোদিন কিজানি, কিন্তু যদি পূজা আহে আৰু যোৰা লাগিল নহ'লেও হ'ল হয়। তথাপিও মাহঁতক এটা বাচ্ছা মাক লাগব 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 লাগব। তাৰমানে কি আমাক হয় মিন নুকুলে, কোনো মানুহকে হয় মিন নুকুলে আজিকালি। তাৰমানে ভগৱানে সেনেকৈ ৰাখি ধৰিছে আমাক। 10টা বিল্ডিং আছে, কিন্তু এটা বিল্ডিং বনাই আছে, হোৱাই নাই তাৰ পইচা, আৰু এটা নাতি নি আছে, তাৰ আৰু লাগে। এতিয়া নালগা কোনদিন হ'ব আমাৰ, আমাক নালগাটো হ'ব লাগিব। ছাগলী কেনেকৈ নালগা হৈছিল এটা সময়, নাখা হৈছে ছাগলী, কেনেকৈ নাখা হৈছে কচোন, কোবাতে। এতিয়া আমাক নালগা হ'ব লাগিলে কি হ'ব লাগিব, হা? আমাক নালগা হ'ব লাগিলে কি হ'ব লাগিব, মাৰিব লাগিব মানে কি, মাৰিব নাংগে। আমাক নাংগা হ'ব লাগিলে আমি ভগৱানৰ নাম ল'ব লাগিব। যেতিয়া আমি ভগৱানৰ নাম ল'ম, যেতিয়া ভগৱানক পাই যাম, আমাৰ কি লাগে, ভগৱানক পাই কিবা লাগব নেকি আমাক, একো দৰকাৰ নাই। এতিয়া ভগৱানক পাব লাগিলে কি লাগিব, আমি ভগৱানৰ নাম ল'ব লাগিব। ৰাতিপুৱা উঠিকে আমি সেৱা উঠি গৈছে, সেৱা বছৰ সদায় থাকিব লাগিব। পিতৃ মাতৃ সেৱাটো সদায় থাকিব লাগিব, তেতিয়াই ভাল হ'ব। পিতৃ মাতৃ সেৱা কোনদিনা কৰা হ'ব, অকল বিহুৰ দিনা, আন নাই। বিহুৰ দিনা কৰা নাই আৰু বেগ দিনা নকৰা, হয় না?
এতিয়া আমি ভগৱানক সেৱা নকৰিলে কথা নাই ভগৱানে কৈছে কি জানে পিতৃ মাতৃ সেৱা কৰি থাকিলে ভগৱানক সেৱা হৈ যায় যদি আমি বেলেগ সেৱা নকৰোঁ পিতৃ মাতৃ সদায় সেৱা কৰিবি তেতিয়া আমাৰ ভগৱানক সেৱা হৈ যাব এইটো ঠিক আছে আৰু কলমৰি তিনিটা বস্তু একেলগে না না লিয়াত খুলি দি এই যাওঁ কিমান কলম এই যাওঁ আছে না চলিয়াত আমি এতিয়া সিংহখন দিব আছো চব চলি একদম চব সিংহ হৈ যাব আজি কৰিব লাজ কৰিব নালাগে ব্যায়াম কৰা দল গৌৰৱৰ কথা যদি নকৰে সিহঁতৰ এই লাজৰ কথা বৰ্তমান দিনত দেই কেনেকৈ দিম প্ৰথমতে লাহেকৈ জিভাখন মিলি পেলাই মাত ওলাব লাগিব প্ৰথমতে লাহেকৈ তিনিবাৰ দিম দেই আৰু একবাৰ দিয়া আৰু একবাৰ এইবাৰ ডাঙৰকৈ দেই চলিয়াত 1 2 3 আৰু একবাৰ গলটো বিৰিম যদিও মই বকৰা মানুহ আছে বকৰা মানুহ ভাল হৈ যাব হা আৰু কাহ নহয় কোনো এইটো কৰিব পাৰিলে কাহ আমাৰ ভাল হৈ যাব কাহ হৈ আছে কাহ ভাল হৈ যাব এইটো কৰিলে এইবাৰ কি কৰিম মন খুলি আহিম একেলগে ডাঙৰকৈ 1 হাতখন বমকৈ যাবলৈ চলি ইয়াত 2 ৰজা যেনেকৈ ডাঙৰকৈ 1 2 3 আরেকবার আরেকবার ভারত মাতা কি বন্দে বন্দে জয় শ্রীরাম চলিয়াত আজি আমার অনুষ্ঠানটো হৈ গ'ল আৰু তো ফোন কৰি বাজি আহিব লগা হয় মই মেছেজ দিম এনেকৈ আহি যাম এতিয়া চলিয়াত বাই বাই দেই বাই 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 বাই